নমস্কাৰ ৰাইজ আমি মানে ব্লগ মানে এইটো যে ভণ্ডু পাৰ্টি আপোনালোকে যিটোত মানে কাৰ্টুনছবোৰ দেখি আছিলে সেইটো আমি মানে ব্লগত কিয় কনভাৰ্ট কৰি আছোঁ তাৰে ৰিজনটো পুৱে নিজে ক'ব আৰু এতিয়া মানে কিবা এটা কি আনঅথেণ্টিক কণ্টেণ্ট বুলি কৈ কিনে সেই বস্তুটো বন্ধ কৰি দিছে আৰু যদি ইন ফিউচাৰ মই কাৰ্টুন ভিডিঅ' আপলোড কৰোঁ চেনেলটো ভালকৈ বন্ধ কৰি দিব সেইকাৰণে মানে কাৰ্টুন ডিলিটে দিব হৈ নোৱাৰা যাব ডিলিট কমপ্লিটলি হৈ যাব চেনেলটো তো মানে এতিয়া ইউটিউবে হেৰি দিছে মানে আপোনাৰ টাইম দিছে যে 3 মাহৰ ভিতৰত যদি ইউটিউব চেনেলটো যদি চেঞ্জ কৰিব বিচাৰি তেতিয়া মানে ফেচ ৰিভিলিং ভিডিঅ'জ দিব লাগিব ইট মিনছ কি মানে যদি ব্লগ কৰে বা যিকোনো ধৰণৰ মানে কিন্তু ফেচ ৰিভিলিং হ'ব লাগিব যিটো কাৰণে এতিয়া চেনেলটো বন্ধ হৈ আছে বা পুৱেও মানে আপোনাৰ মানে হেৰি একো মানে ভিডিঅ'জ দিব পৰা নাই তো সেইটো কাৰণে ভাবিলোঁ যে আমি এবাৰ আপোনালোকক আপডেট কৰি দিওঁ যে ভিডিঅ'জ কিয় দিব পৰা নাই চবে ভাবিব যে এনেই বনোৱা নাই বা এনেকুৱা কিবা কাৰণ তো সেইটো কাৰণে এতিয়া মানে এতিয়া যি ভিডিঅ' বনাওঁ ছাপৰ্ট দি যাই থাকিব তাই বনাব মই ব্লগ চগত ইমান এক্সপিৰিয়েঞ্চ নাই যিহেতু তো আশা কৰোঁ আপোনালোকৰ ছাপোৰ্ট পাম মই এই ব্লগ চেনেলটো এতিয়া যিহেতু আমি কনভাৰ্ট কৰিম আৰু ব্লগ চেনেলটো ভণ্ডু পাৰ্টি ব্লগছ বুলিয়ে থাকিব মানে ব্লগছটো আমি ভাবিম আৰু যে মানে চেঞ্জ কৰোঁ নকৰোঁ বা ভণ্ডু পাৰ্টিয়ে কৰোঁ নেকি তো সেনেকৈ আমি ভাবিছোঁ যে এইটো চেনেলটো আমি এতিয়া ব্লগত কনভাৰ্ট কৰি দিম তো আশা কৰোঁ আপোনালোকে আমাক মানে ছাপোৰ্ট কৰিব যেনেকৈ সেইটো চেনেলো মৰম কৰিছিলে এইটোৱে চেনেল সেইটোৱে চলিব কিন্তু ব্লগখিনিতো যাতে মৰম পাওঁ আপোনালোকৰ গুড মৰ্ণিং সকলোকে আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ দেৰিয়ে হ'ল বাৰু মই উঠিলোঁ 6:30 মানতে উঠিলোঁ এতিয়া অলমষ্ট 7টাই বাজিলে মই এনেই কিবা কিবি কৰি আছিলোঁ মানে বহুত দিন ভিডিঅ' নাই বনোৱাৰ কাৰণে মানে মই পাহৰি থাকিলোঁ যে ভিডিঅ' মানে শ্বুট কৰিব লাগিছিলে তাৰপিছতে সেইটো কাৰণে মই বোলো নাই ষ্টাৰ্ট কৰি লওঁ এতিয়া মানে আমি মানে আজি যাম গাঁও ঘৰলৈ আজি তাত মানে ভাগৱত পাঠ আছে আৰু নামঘৰত সেইটো কাৰণে মানে আমি তালৈ যাম সেইকাৰণে মানে সোনকালে কামখিনি কৰি লওঁ আৰু ল'ৰা নুঠাৰ আগতে নহ'লে সি উঠিলে ইমান হুলস্থুল কৰে মানে তাৰপাছত আজি মানে বিহু যিহেতু আকৌ ঘৰ চৰ সাৰা মোচা কাম থাকে ধেৰ তাৰপৰা এতিয়া সেইকাৰণে মই বোলো অকণমান সোনকালে কামখিনি কৰি লওঁ আকৌ ল'ৰাক ভাত তাত খুৱাই মেলি লৈ যাব লাগিব সেইকাৰণে একেবাৰে ৰাতিপুৱাই ঝাৰু লৈছোঁ একদম পূৰা অকণমান বাৰু আধা আধি মোৰ কাম হ'লেই বাৰু এইবোৰ এয়া ৰাতি এনেকৈ গোটেই দলিয়াইছে এই চব এইবোৰ এতিয়া গোটেই ঠিক কৰিব লাগিব মই ঠিক কৰি মেলিহে মানে মই মানে বাকী কামত লাগিম আৰু এতিয়া প্ৰথমতে ঘৰ চৰ সাৰি লওঁ ল'ৰা আৰু বাপেক পূৰা একদম দেখাই দিওঁ হুলস্থুল কৰিলে উঠিব যে এইফালে ল'ৰা এইফালে বাপেক দুইটাই মানে ঘৰৰ টোপনি বেছি হাল্লা কৰিব নোৱাৰোঁ তাক মোৰ মাতটো শুনিলে মানে সি উঠি বহিব আৰু তাৰ লগত কাম কৰিব নোৱাৰি মানে কিয় সি মানে মই যদি ঝাৰুডাল লৈছোঁ ঘৰ সাৰিবলৈ কিবা কাৰণত তাকো দিব লাগিব মানে সেইটো কাৰণে মই বোলো নাই সি নুঠাৰ আগতে মই একেবাৰে ঘৰ চৰ সাৰি মুচি মানে আজৰি হ'লোঁ তেতিয়া তাকো আকৌ গা পা ধুৱাই দিব লাগিব যিহেতু তেতিয়া সোনকালে কৰিব পাৰিম আৰু নহ'লে মানে বাপৰে বাপ যি উৎপাত কৰিব নাজানো মই এতিয়া কামখিনি কৰি লওঁ আকৌ অকণমান পিছত লগ পাম উঠিলা মা চাওঁ ৰ'বা আহা সেইফালে আমাৰ চুংকু উঠি গ'ল উঠিয়ে কন্দা কটা হুলস্থুল তাৰ একেবাৰে মই নাই কাৰণে গুড মৰ্ণিং দেখিছেনে ইমান ধুনীয়া বতাহ দি আছে এইটো ইয়াতে মই চোফাত থৈ দিলোঁ মই বোলো অকণমান টিভি চোৱা মই কামটো কৰি লওঁ সি একেবাৰে শুই লৈছে শুই লৈ মোক কৈ আছে টিকে আতা মই টিকে আছো তুমি টিকে আতা হা তুমি টিভি চাবা হা মই পটককৈ আহি আছোঁ হা কাম কৰি মই এইখিনি দৌৰাকৈ মচি লওঁ
মচি লৈ মেলি মই এতিয়া গা ধুবলৈ যাওঁগৈ আৰু তাৰমানে মই তাক ভাতো খুৱাব লাগিবতো সেইকাৰণে মই পটাপট গাটো ধুই আহোঁ সেইখিনি মচি কিনে লগ পাই আছোঁ টিভি চোৱা দেই ইফালে গা পা ধুই আহিলোঁ মই ভাবিছোঁ যে এতিয়া অকণমান জাষ্ট মানে ক্ৰীম চিম সানি মেলি ৰেডি হৈ থাকোঁ নহ'লে দেৰিও হৈছে 9টা বাজিব হ'লে যাবই লাগিব আমি 9:30ত ওলামে ড্ৰাইভাৰ আহিবই 9:30ত এইফালে ল'ৰাৰ কাপোৰ ওলাই থৈ দিছোঁ এইযোৰ পিন্ধাই লৈ যাম এতিয়া পটককৈ তাক গাটো ধুৱাই লওঁ তাৰপাছত মানে ভাতটো খুৱাম আগতে ভাবিছোঁ যে গাটো ধুৱাই লওঁ নহ'লে আকৌ পিছত দেৰি হৈ যাব মই যিহেতু কাপোৰ পিন্ধিব লাগিব আৰু মোৰ মানে অকণমান মেখেলা চাদৰ পিন্ধোতো টাইম লাগে তো সেইকাৰণে মই ভাবিছোঁ যে নাই তাৰ আগতে গাটো ধুৱাই লওঁ তাৰপাছতে তাক ভাতটো খুৱাম দেন মই কাপোৰ পিন্ধিবলৈ আহিম আৰু সেইখিনি টাইম সি এনেই খেলি থাকিব পাৰিব তেতিয়া সেইকাৰণে মই পটককৈ এতিয়া মানে ক্ৰীম চিম সানি লওঁ অকণমান ৰেডি হৈ লওঁ কাণফুলি চানফুলি অকণমান চেঞ্জ কৰিম যিহেতু সেইটো চেঞ্জ কৰি লওঁ বাকী অলপ পিছত আৰু দেখাই আছোঁ মই বহুত ততাদৌৰি আহিলোঁ মানে বিৰাট দৌৰা দৌৰি আৰু মানে মই যেন তেন এতিয়া মানে কৰিব লাগে আৰু গা ধুই ৰেডি এতিয়া মই তাৰ ভাতটো লৈ আহোঁ এতিয়া তাৰ ভাতটো খুৱাই দিওঁ পটাপট বাকী তাৰ পানী চানী ৰেডি কৰিব আছে এইফালে বাৰু মই এইখিনি ৰেডি কৰি থৈ দিছিলোঁ এইটো তাৰ মানে ভীম হয় ফৰ্মুলা এইফালে অ'টছ লৈ লৈছোঁ তাক বনাই খুৱাব লাগিব আৰু তাৰ বটলটোতে আৰু এইটো চুংগুৰ নতুন বটল এইটো বটলটোতে এতিয়া মানে তাৰ মই পানী চানী ৰেডি কৰি লওঁ আৰু ভাতটো খুৱাই লওঁ আৰু তাৰপিছত মই কাপোৰ পিন্ধিবলৈ আছে মই পাহৰিয়ে গৈছোঁ মোৰ কাপোৰ চাপোৰ পিন্ধিব আছে আৰু এতিয়া 9টা বাজিলে ৰেডি আৰু আধা ঘণ্টা আৰু হৈ যাব আধা ঘণ্টা মোৰ বহুত বেছি খোৱা লোৱা একো কৰিব লগা নাই এনেকৈ খানা লৈ ল'লোঁ কল 2টা লৈ লৈছোঁ মানে এটাই দিওঁ কিন্তু এটা পৰি যাব পাৰেতো সেইকাৰণে মানে ৰিক্স নলওঁ ইয়াতে মাখনা আছে এইখিনি লৈ লওঁ এইটো চুংগুৰ বেগ এইটো তাত কাপোৰ চাপোৰ আছে আৰু পূৰা ৰেডি আৰু এইফালে তাৰ কাপোৰ এয়া এইখিনি কাপোৰ মই তাক পিন্ধাব লাগিব বাকী এতিয়া আৰু মই কাপোৰ পিন্ধোঁ আৰু তাৰপিছত পু আহিব তাৰপিছত আপোনালোকে লগ পাব আকৌ আমাক মই দেখাই আছোঁ মাহঁতো ৰেডি হৈ আছে আকৌ পাহৰিয়ে গৈছিলোঁ মোৰ চুলিখিনি সেইখিনিও শুকাবলৈ আছে বাৰু ঠিক আছে মই কাপোৰটো পিন্ধি লওঁ আপোনালোকক দেখাম তাৰপিছত মই পিন্ধিম বুলি ভাবিছোঁ কাপোৰ কিন্তু এইযোৰৰ লগতো এটা কাহানী যে কাপোৰযোৰৰ ব্লাউজটো মানে ফিটিংটো ভাল নহয় তো এতিয়া মই ডিচাইড কৰিব লাগিব যে মই এই দুটাৰ মাজত কোনটো পিন্ধোঁ তাকে এতিয়া ভাবি পোৱা নাই এতিয়া মানে ব্লাউজটো কি হ'ল চিলাই ঠিকেই কৰিছিলোঁ কিন্তু মানে ফিটিংটো মানে ইমান বেয়া কৰি দিলে এতিয়া বহুত ঢিলা মিলা হৈ থাকে মানে আৰু সেইটো খুলি কিনে বনাবও নোৱাৰি বোলে মই দিছিলোঁ এজনক কৰি দিবলৈ মই যাৰ তাত মানে কৰোঁ আৰু ব্লাউজ চিলাই কৰোঁ সি ক'লে যে বোলে নাই নোৱাৰোঁ এইটো আপুনি বেলেগত চিলাই কৰিছে কাৰণে সেইটো আকৌ মই গুৱাহাটীত চিলাই কৰি আনিছিলোঁ মানে ইমান ৰিগ্ৰেট হৈছে নহয় কিয় যে চিলাই কৰিলোঁ মানে একদম এতিয়া এইযোৰৰ লগত এতিয়া কোনটো মিলাই চাই লওঁ তাৰপিছত দেখাই আছোঁ ময়ো মানে চিয়'ৰ নহয় যাবনে নাই এতিয়া কালাৰটো কিবা কৰোঁ আৰু এইযোৰ যদি নহয় ব্লাউজটো যদি নিমিলে আকৌ বেলেগ এযোৰ পিন্ধিব লাগিব এবাৰ ট্ৰাই কৰি চাওঁ ৰ'ব এইফালে মায়ে তালা মাৰি আছে পু আৰু পাপা গ'ল এই মই ল'ৰাক লৈ যে ফোনটো ঘূৰাবও নোৱাৰোঁ এইফালে ল'ৰা আৰু মই মা এইফালে ল'ৰা আৰু মই পূৰা ৰেডি হৈ মানে গৈ আছোঁ ইয়াক ধৰিবলৈও মানে দিগদাৰ ফোনটো ল'বলৈও দিগদাৰ এনেকৈ এখন হাতেৰে মাৰ কাৰণে ৰখোঁ আৰু এয়া এইফালে পু এইফালে পাপা ৰখি আছে আমি আৰু আপোনালোকলৈ হেপী বিহু আমি গাঁও ঘৰ আহি পালোঁ ল'ৰা টোপনি ইয়াত টোপনি খেদাই লওঁ তাৰপিছত মন্দিৰ যাম চাকি জ্বলাব আছে সেইকাৰণে এয়া আমাৰ গাঁৱৰ নামঘৰ ইয়াতে এতিয়া ভাগৱত ষ্টাৰ্ট হৈছে আৰু মাহঁত আহি আছে লাহে লাহে চাকি জ্বলাই ল'ম চাকি তাকি জ্বলাই মেলি তাৰপাছত এইফালে চাহ দি আছে ইয়াত চাহ খুৱাই আৰু তাৰপিছত তাত মানে ভোগৰ আয়োজন ইয়াত ভোগ বনাই আছে আৰু এইবোৰ মানুহ খানা বনাইছে হাই তাৱে অঁ য়েছ য়েছ ইউটিউবত যাব লাগিব এনেকৈ আপোনাৰ চাধা মাৰা ইহঁতৰ ফটো শ্বুট চলি আছে এইফালে
লগতে ময়ো আহিছোঁ ইহঁতৰ লগত ফটোশ্বুট কৰিব আৰু এইফালে আমাৰ চুংকু চুংকু কেমেৰাই ডিচাইড কৰিব পৰা নাই কাৰ তাত ভাল হ'ব কাৰ তাত বেয়া হ'ব ইয়াৰ পৰা নিজৰ দুনিয়াত ছাৰ ৰ'বা ৰ'বা আৰু এতিয়া বৰষুণ দিছিলে কাৰণে দেৰি হৈ গ'ল বাই মাইনু বাই বিহু খাব যাবা কৌশিক বাই বিহু খাব যাবা অ' পেহী বাই এইফালে আমি ঘৰ আহি পালোঁ চুংকু অলৰেডি কাপোৰ চেঞ্জ কৰিলোৱে মই তাক এতিয়া হাত ভৰি ধুৱাই দিব লাগিব আৰু মই কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ এইযোৰ আজি মই পিন্ধি গৈছিলোঁ মই পাহৰি গ'লোঁ তেতিয়া দেখাবলৈ সেইকাৰণে বোলে দেখাই দিওঁ এবাৰ